গোলাঘাটৰ উৰিয়াম ঘাটত থিয় হৈ পেলাই মিয়ালেণ্ড দাবী কৰা এই কথাটোৱে আমাক শংকিতও কৰিছে আৰু অসমবাসীক লজ্জিতও কৰিছে। ইমান সাহস কৰিলে যে তেওঁলোকে উৰিয়াম ঘাটত থিয় হৈ মিয়ালেণ্ডৰ দাবী কৰিব পৰা হ'ল। ধুবুৰী গোৱালপাৰা উচ্ছেদত চকুপানীত থকা অসমীয়াখিনি ক'বলৈ বিচাৰিছোঁ বা তেওঁলোকৰ হৈ পেলাই প্ৰতিবাদ কৰা অসমীয়াখিনি ক'বলৈ বিচাৰিছোঁ, যদি এই গতিত যদি তেওঁলোকৰ আগ্ৰাসন অব্যাহত থাকে তেতিয়াহ'লে আহি থকা 15 বছৰ বা 20 বছৰৰ পিছত এইসকল মিয়াই এদিন হাতে হাতে বন্দুক লৈ ইছলামিক ৰাষ্ট্ৰৰ দাবী কৰিব। সেইদিনাখন অসমীয়াই ক'ত পলাই হাৰিব? গতিকে আমি এতিয়া সময় থাকোঁতে এই উচ্ছেদ অভিযানক পূৰ্ণ সমৰ্থন কৰাটো উচিত। হিমন্ত বিশ্ব শৰ্মাদেৱৰ যি সাহসী পদক্ষেপ তাক আমি তাত সহযোগ কৰাটো উচিত। আৰু চুকে কোণে য'তেই চৰকাৰী মাটি বনাঞ্চল বা জলাঞ্চল য'তেই দখল হৈছে বা এই মিয়াই দখল কৰিছে সেইবিলাক উচ্ছেদ কৰি তেওঁলোকক নিৰ্দিষ্ট এটা এলেকাত থোপ খুৱাই ৰখাৰ প্ৰয়োজনবোধ আছে বুলি মই ভাবোঁ। গতিকে সেইকাৰণে অসমৰ ৰাইজক কৈছোঁ যে সময় থাকোঁতে সকলো সাৰ পাওক। আজি 30টা বছৰে কোনো এজন মুখ্যমন্ত্ৰীয়ে কৰিব নোৱাৰা সাহসী কাম হিমন্ত বিশ্ব শৰ্মাদেৱে কৰিছে। গতিকে আমি এই ক্ষেত্ৰত সহযোগ কৰাটো উচিত। এই সুযোগটো আলফাৰ হাততো আছিল, কিন্তু আলফাই নোৱাৰিলে, দুখৰ কথা। আলফাই যদি এই ক্ষেত্ৰত যদি এক শক্তিশালী পদক্ষেপ ল'লেহেঁতেন তেতিয়াহ'লে অসমখন আজি সম্পূৰ্ণৰূপে বাংলাদেশী মুক্ত মিয়ামুক্ত হৈ পৰিলেহেঁতেন, কিন্তু সেইটো আলফাই সেই সুযোগ গ্ৰহণ নকৰিলে। যি কি নহওক, এতিয়াও সময় আছে। আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যে অতি শক্তিশালী ৰূপত এই অভিযানবিলাক অব্যাহত ৰাখক। যিসকলে মাটি দখল কৰিছে তেওঁলোকৰ আধাৰ কাৰ্ড ভোটাৰ ID পুনৰ পৰীক্ষণ কৰক। পৰীক্ষণ কৰি পেলাই সন্দেহ থকা লোকসকলক তৎকালীনভাৱে ভোটাৰ তালিকাৰ পৰা তেওঁলোকৰ নামসমূহ কৰ্তন কৰক আৰু কৰ্তন কৰি তেওঁলোকক ৱৰ্ক পাৰ্মিট দিয়া হওক। ৱৰ্ক পাৰ্মিটৰ যোগেদি তেওঁলোকে কাম কৰিব পাৰিব, কিন্তু ৰাজনৈতিক অধিকাৰ নাথাকিব, ভূমি ক্ৰয়ৰ অধিকাৰ নাথাকিব। গতিকে তেনেধৰণৰ ব্যৱস্থা ল'বলৈ আমি আহ্বান জনাইছোঁ। গতিকে সেইকাৰণে এই মিয়ালেণ্ডৰ যিটো দাবী, এইটো কোনোবা এজন যুৱকে দিয়া দাবী নহয়, এইটো তেওঁলোকৰ প্ৰত্যেকজন মিয়াৰ মনে মনে থকা এটা গোপন এটা তেওঁলোকৰ ৰণকৌশল।